हेलो गाइस, बहुत दिन हल माने 4 दिन मान हल भिडिओ बनवा ना कारण आपलोके सकलोवे जाने 15 আগষ্ট इंडिपेंडेंस डे आहि आसिल সেইবাবে মানে ভিডিও বনাব পৰা নাছিলো কাৰণ জানে इंडिपेंडेंस डे সময়ত কিমান ডিউটি লাগে এই কাৰণে মানে মোবাইল ভালদৰে চলাবই পৰা নাছিলো এই কাৰণে ভিডিও ভালদৰে বনোৱা নাই সো আজি মানে কন্টেন্ট এটা লৈছো আপোনালোকৰ ট্ৰেইনিং কেমা হয় ট্ৰেইনিংৰ পিছত মেডিকেল কিমান দিন হয় মেডিকেলত মানে ফেল কৰা मेडिकल माने आपलोके ट्रेनिंग पास माने कि बुली कय आपलोके जेतिया चाकरी पोৱাৰ পিছত मेडिकल এটা কৰে সেই मेडिकলত फेल কৰা নেকি ट्रेनिंगत फेल কৰা নেকি আৰু আপোনালোকৰ আৰু এটা কথা ক'বলৈ ওলাইছিলো আপোনালোকৰ মানে ट्रेनिंग কিমান মাহ হয় সো এই তিনটা টপিকৰ ওপৰত আজি ভিডিওটো লৈ আহিছো আপোনালোকৰ ट्रेनिंग হয় আপোনালোকৰ এবিইউবি ক্ষেত্ৰত 12 মাহ ट्रेनिंग হয় আৰু টোটালি 12 মাহ হয় তাতকৈ কম নহয় কাৰণ মানে বেলেগে কয় 8 মাহ হয় 9 মাহ হয় কিন্তু এটো নহয় 12 মাহ টোটাল ट्रेनिंग হয় এবিইউবি ক্ষেত্ৰত আৰু আপোনালোকৰ যেতিয়া আপোনালোকে ট্ৰেইনিং পাস কৰা সময় হ'ব তেতিয়া আপোনালোকৰ তাত এটা এক্সাম হয় এক্সামটো কথা সকলোৱে গম পায় এক্সামটোত মানে কি হয় আপোনালোকৰ তেনেকৈ ফেল কৰা নিদিয়ে কাৰণ ফেল কৰাব বুলি কয় কিন্তু তেনেকুৱা মানে আজিলৈকে ফেল কৰা দেখা নাই মানে মই আমাৰ ক্ষেত্ৰত তেনেকুৱা ফেল কৰোৱা নাছিলে আৰু থাৰ্ড কথাটো হ'ল আপোনালোকৰ মেডিকেল আপোনালোকেতো এবিইউবি ক্ষেত্ৰত মেডিকেল দি আহিবই তাৰ পিছত আপোনালোকৰ আৰু এটা মেডিকেল কৰে যেতিয়া আপোনালোকে জয়েন কৰিবহি জয়েন কৰা সময়ত আপোনালোকৰ যোনটো আপোনালোকৰ মানে গভৰ্ণমেণ্টৰ হস্পিটেল থাকে হস্পিটেলত আপোনালোকৰ মানে ব্লাড চেক কৰে আৰু আপোনালোকৰ হাৰ্ডৰ মানে কি স্ক্যান কৰে এনেকুৱা মানে আপোনালোকৰ যোনখন মানে লাঞ্চৰ তেনেকুৱা স্ক্যান কৰে কিবা কি মানে বহুত কৰে মানে সো এই তেনেকুৱা মানে কিবা হেৰি হলেও ধৰি লওক এবাৰ পোৱাৰ পিছত মানে তেনেকুৱা ফেল কৰা নিদিয়ে মানে তেনেকুৱা মানে হেৰি কৰিব নোৱাৰে আৰু কাৰণ কিবা হেৰি হলেও মানে এটো মেডিকেল ৰিপৰ্টত মানে পাছে দেখুৱাই দেই মই মানে যেটো পাইছো আৰু পাছেই হয় সব ফেল নহয় আৰু আপোনালোকে সুধি আছিল যে আমাৰ মানে কি বুলি কয় লৰা অকলে মানে হয় নে এনেকুৱা মানে গ্ৰুপ সিস্টেমত হয় আমাৰ এটা ৰুমত মানে আপোনালোকৰ 6-7 জনক লৰা থাকে মানে সৰকাৰি বেড থাকে তো সৰকাৰি বেডত আমাৰ 6-7 জনক লৰা থাকিব পাৰে মানে একেলগে 6-7 জন থকা হয় মানে এটা ৰুমত বাকি আপোনালোকৰ প্ৰিপাৰেচন বিলাক কেনেকৈ চলিছে মোক জনাব কমেন্টত আৰু বাকি আপোনালোকৰ সময় নাইকিয়া হৈছে বুলি ক'ব পাৰি আপোনালোকৰ 2 অক্টোবৰৰ পৰা আপোনালোকৰ 2 বা 3 অক্টোবৰ মান ইন্টাৰভিউ ষ্টাৰ্ট হোৱা কথা কৈছিল যেটো সেম সাৰে সো ইমানত হ'ব পাৰে আৰু এটা ভাল খবৰ আহিছে আপোনালোকৰ ট্ৰান্সফাৰৰ ক্ষেত্ৰত আপোনালোকে যদি চাকৰিও পায় এবছৰ চাকৰি কৰাৰ পিছত আপোনালোকে ট্ৰান্সফাৰ ল'ব পাৰিব মানে আপোনালোকে যোনটো মিউচুৱেল আপোনালোকৰ সংগী বিচাৰিবনে ইজনৰ সিজনৰ ঠাইত আপোনালোকে ট্ৰান্সফাৰ যাব পাৰিব এটো পলিচি আপোনালোকৰ অক্টোবৰ 2 তাৰিখৰ পৰা ফুল খাব সো আপোনালোকে যদি মানে পুলিচত সোমায় আপোনালোকে ট্ৰান্সফাৰটো মানে 1 বছৰ সাৰ্ভিস দিয়াৰ পিছত ল'ব পাৰিব এটা মানে নতুনকৈ ৰুলছ আমাৰ সিএম সাৰে আনিছে সো ইমানখিনি সুবিধা দিছে আমাক চৰকাৰে সো আপোনালোকে পুলিচত জয়েন হৈ পেনে আপোনালোকে নিজৰ হোম ডিস্ট্ৰিক্টতে চাকৰিটো ল'ব পাৰিব এবছৰ বা 1.5 বছৰ কৰি পেনে কতো মানে যাব নালাগে অনলাইন আবেদন কৰিব লাগে অনলাইন এপ্লাই কৰাৰ পিছত আপোনালোকে হোম ডিস্ট্ৰিক্টত যাব পাৰিব সেই প্ৰচেছটো আপোনালোকক খুলি দিব 2 অক্টোবৰৰ পৰা আৰু এটা কথা আপোনালোকৰ 3 নম্বৰ কথাটো আপোনালোকক আৰু কেইটামান কথা কৈ থৈ যাওঁ আপোনালোকে ৰানিংটোত যিমান গুৰুত্ব দি আছে তাতকৈ বেছি গুৰুত্বটো আপোনালোকে লং জাম্প আৰু হাই জাম্পত দিব কাৰণ আপোনালোকে মোটা মাৰ্ক পাবলৈ হলে লং জাম্প হাই জাম্পতে পাব আপোনালোকে ৰানিংত জানি আপোনালোকৰ ৰানিংত মানে কি 13 সেকেন্ড মানে একে লাষ্ট যেতিয়া আপোনালোকৰ 10-11 মিনিট তেনেকুৱা মানে সময় পাহে হাইছ মাৰ্কটো পোৱা যায় সো প্ৰায়ভাগ কেণ্ডিডেট 13 মিনিট 12.5 মিনিট তেনেকুৱাতে সময় বেছি এভাৰেজ মানে ইমানতে ওলাবগৈ আপোনালোকে ভাবিব পাৰে 5 গুণ পোষ্ট মাৰিব নহয় আপোনালোকৰ 100টা পোষ্ট থাকিলে 500টা কেণ্ডিডেট মাৰিব 500টা ভিতৰত 500টাই আপোনালোকৰ এক্সিলেন্ট নেমাৰে ন এটো আপোনালোকে মনত ৰাখিব আপোনালোকে বহুতে ভাবিব পাৰে পোষ্ট ওয়াইজ কেণ্ডিডেট কেতিয়াও নেমাতে আপোনালোকৰ 500টা থাকিলে 50টা থাকিলে আপোনালোকৰ 5 গুণ হলে 250টা মাৰে 250টা ভিতৰত সবে এক্সিলেন্ট নহব ন এই কাৰণে কৈছো আপোনালোকে টেনচন নলব আপোনালোকে ভালদৰে প্ৰিপাৰেচন কৰি থাকক আৰু ৰানিংটোতকৈ আপোনালোকে লং জাম্প আৰু হাই জাম্পত লং জাম্প আৰু আপোনালোকে সিনাপত গুৰুত্ব বেছি দিয়ক মোৰ ফালৰ পৰা যেটো এক্সপেৰিয়েন্স আছে আপোনালোকক জনাইছো কাৰণ হেতু তাত আপোনালোকে মোটা মাৰ্ক উঠাবলৈ অকমান কষ্ট হয় কিন্তু ৰানিংটো কষ্ট যদি যিমানে হয় তেবু মাৰ্কটো ইমান ভালদৰে উঠাব নোৱাৰি সো ইমানে আৰু এইকেদিন ভিডিও দিব পৰা নাছিলো বেয়া নাপাব সো কোনে চাই আছে কমেন্ট এটা কৰি দিব আৰু লাইক এটা মাৰি দিব ধন্যবাদ।